2009 চনত আমাৰ এই কামৰূপ জিলাৰ গোকগাঁৱত জ্যোতি যুৱক সংঘৰ জন্ম হৈছিল। জ্যোতি যুৱক সংঘৰ জন্মলগ্নৰ পৰা বিভিন্ন কাৰ্যসূচী হাতত লৈ আহিছিল। তাৰ ভিতৰত এটা অন্যতম, প্ৰতি বছৰে আমি আমাৰ কৃতি ছাত্ৰ ছাত্ৰীক গোকগাঁৱৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক উচ্চ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে তেখেতসকলক আমি সম্ভাষণ জনাই আহিছোঁ। প্ৰতি বছৰৰ দৰে এইবেলেও আমি জ্যোতি যুৱক সংঘৰ উদ্যোগত গোক জানুপাৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত আমাৰ এই 2025 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক উচ্চ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'ল তেওঁলোকক আমি সম্ভাষণ জনোৱাৰ কাৰণে আজি এখন সভা অনুষ্ঠিত কৰিছোঁ। এই সভাত আমাক বিশেষভাৱে সহযোগ কৰিছে গোকগাঁৱৰ আঞ্জুমান প্ৰতিভা সন্ধানী সমিতি সন্মানীয় সভাপতি আনিছুল আলম ডাঙৰীয়া, সন্মানীয় সম্পাদক ডক্টৰ কুতুবুদ্দিন আহমেদ ডাঙৰীয়াই। তেখেতসকলক আমি আমাৰ সংঘৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি প্ৰতি বছৰে এনেকুৱা এটা অনুষ্ঠান পাতি যাম বুলি আমি আশা ৰাখিছোঁ। ভৱিষ্যতেও আমাৰ ছাত্ৰ ছাত্ৰীসকলক উৎসাহ দিয়াৰ উদ্দেশ্যে জ্যোতি যুৱক সংঘৰ বিভিন্ন কাৰ্যসূচী হাতত ল'ব। তাৰ ভিতৰত আমি প্ৰতি বছৰে এনেকৈ কৃতি ছাত্ৰ ছাত্ৰীক সম্ভাষণ জনাম বুলি আমি আশা ৰাখি এই কাৰ্যসূচী চলাই আছোঁ প্ৰতি বছৰে। 2009 চনতে জ্যোতি যুৱক সংঘৰ জন্ম হৈছিল যদিও আমাৰ দুখৰ বিষয় জ্যোতি যুৱক সংঘৰ স্থায়ী কাৰ্যালয় আজিলৈকে আমি কৰিব পৰা নাই। কিন্তু এইবাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিজৰ বিধায়ক বুজিৰ পৰা জ্যোতি যুৱক সংঘলৈ এটা অনুদান আগবঢ়াইছে জ্যোতি যুৱক সংঘৰ স্থায়ী গৃহ নিৰ্মাণৰ কাৰণে। আমি এই জগতে জ্যোতি যুৱক সংঘৰ তৰফৰ পৰা সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক, জালুকবাৰী বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ক আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ জ্যোতি যুৱক সংঘ আৰু আঞ্জুমানে টেলেণ্ট চাৰ্জৰ উদ্যোগত আমি কৃতি ছাত্ৰ ছাত্ৰীখিনিক আজি সম্বৰ্ধনা জনোৱা হ'ল। আমাৰ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত আছিল প্ৰাক্তন খণ্ড উন্নয়ন বিষয়া গৰৈমাৰী সৈয়দ জয়নাল হুছেইন, প্ৰাক্তন সহশিক্ষক আনোৱাৰ হুছেইন ডাঙৰীয়া দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু গোক জানুপাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল হক ডাঙৰীয়া, গোক 292 নং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মুস্তাক হুছেইন ডাঙৰীয়া, লগতে সমাজসেৱক আব্দুল হক সৈয়দ আব্দুল হক ডাঙৰীয়া আৰু মহম্মদ আব্দুল গনি চৌধুৰী। লগতে আমাৰ এই অনুষ্ঠানৰ সম্বৰ্ধনা অনুষ্ঠানৰ সভাপতিত্ব কৰে সৈয়দ ৰবিল হুছেইন ডাঙৰীয়া,